হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ পুনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ। সাংস্কৃতিক জগতলৈ এইমাত্ৰ আহিল এটা অতি ডাঙৰ দুখবৰ। হয় বন্ধু বান্ধৱীসকল, জনপ্ৰিয় অভিনেতাজন আৰু আমাৰ মাজত নাই। বলিউডৰ জনপ্ৰিয় অভিনেতা সতীশ শ্বাহ আৰু আমাৰ মাজত নাই। বলিউডৰ জনপ্ৰিয় অভিনেতা সতীশ শ্বাহৰ কালি হঠাৎ তেখেতৰ মৃত্যু হয়। তেখেতৰ ৭৮ বছৰ বয়সতে মুম্বাই হিন্দুজা হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাজনে। জানিব পৰা মতে অভিনেতাজনে বৃক্কজনিত ৰোগত দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল আৰু তেখেতে যোৱাকালি মুম্বাই হিন্দুজা হস্পিটেলতে শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেতাজনে। জনপ্ৰিয় অভিনেতাজনে টিভি চিৰিয়েলৰ লগতে কেইবাখনো ছবিত কাম কৰিছিল। তেখেতৰ মৃত্যুৰ খবৰে বলিউডত শোকৰ ছাঁ পৰিছে। খবৰটো শুনি সঁচাকৈ বহুত দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত য'তেই আছে ভালে কুশলে থাকক, তেখেতৰ আত্মাই যাতে শান্তি পায়।